হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা, কুশলে আছা। যিহেতু আমি দ্বিতীয় অধ্যায়ৰ অগতানুগতিক শিক্ষাৰ আৰম্ভ কৰিছোঁ। অগতানুগতিক শিক্ষাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ। তো ইয়াত বাকী যি বিষয়বস্তু আছে অগতানুগতিক শিক্ষাৰ, সেই বিষয়বস্তুলৈ আজি আমি আলোচনা কৰিম। তো ইয়াত আজি আমি নেক্সট যিখন স্ক্ৰীনত দেখা পাই আছা তোমালোক, সেই বিষয়বস্তুলৈয়ে আজি আমি আলোচনা কৰিম। ইয়াত ওপৰত তোমালোকে দেখা পাইছা আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা। যিহেতু এই আনুষ্ঠানিক শিক্ষাৰ লগত অগতানুগতিক শিক্ষাৰ ইয়াত পাৰ্থক্য দাঙি ধৰা হৈছে। কাৰণ অগতানুগতিক শিক্ষাৰ যোৱাটো ভিডিঅ'ত আমি যি সম্বন্ধে আলোচনা কৰিছিলোঁ, তাত চাগে তোমালোক জানিছাই যে অগতানুগতিক শিক্ষা ক্ষেত্ৰত কিছু ক্ষেত্ৰত নিয়ম নীতিসমূহ শিথিলতা আৰু নমনীয়তা আছিল। যে আমি তাৰ লগত আলোচনা কৰিছিলোঁ আনুষ্ঠানিক শিক্ষাৰ কথাও। যিহেতু আনুষ্ঠানিক শিক্ষা আছিল যিটো শিক্ষাক আমি ইংৰাজীত ফৰ্মেল এডুকেশ্যন বুলিও জানো। যে আনুষ্ঠানিক শিক্ষাৰ নিয়ম নীতিসমূহ কঠোৰ আছিল, কিন্তু অগতানুগতিক শিক্ষাৰ নিয়ম নীতিসমূহ কিছু শিথিলতা আছিল। সেইকাৰণে বেছি ভালকৈ জানিবৰ বাবে অগতানুগতিক শিক্ষাটো আনুষ্ঠানিক শিক্ষাৰ লগত কম্পেয়াৰ কৰি ইয়াত বুজাই দিয়া হৈছে। যে ইয়াত দিয়া আছে তোমালোকক 5টা পইণ্ট। তোমালোকে স্ক্ৰীনত দেখা পাই আছা 5টা পইণ্ট। 1 নম্বৰ দিয়া আছে যে আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়সীমা আছে। আমি প্ৰত্যেকেই জানো ফৰ্মেল এডুকেশ্যনত নিৰ্ধাৰিত সময়সীমাটো বাধ্যতামূলক। যে ইয়াত আমি পঢ়িবলৈ গ'লে আমাৰ সময়সীমাটো কিহৰ সময়সীমা? বয়সৰ সময়সীমা আমাক নিৰ্ধাৰিত কৰি দিয়া থাকিব। বা বিদ্যালয়ত গৈ আমি সময়সীমাৰ মাজতে বিদ্যালয়ৰ যিখিনি শিক্ষা, সেইখিনি আমি সময়সীমাৰ মাজতে অধ্যয়ন কৰিব লাগিব। এয়া আছিল আমাৰ আনুষ্ঠানিক শিক্ষাৰ নিয়ম। আমি প্ৰত্যেকেই জানো। আৰু লগতে তুলনা কৰিছে অগতানুগতিক শিক্ষাক। যি ইয়াত দিয়া আছে আনহাতেদি অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া। যে আমি প্ৰত্যেকেই জানো যিহেতু আনুষ্ঠানিক শিক্ষাতকৈ অগতানুগতিক শিক্ষাৰ নিয়ম নীতিৰ ক্ষেত্ৰত অলপ হ'লেও শিথিলতা দিয়া আছিল। যে ইয়াত কৈছে অগতানুগতিক শিক্ষা এক অবিৰত শিক্ষা। যে অগতানুগতিক শিক্ষাৰ যিহেতু নিয়ম নীতি ক্ষেত্ৰতেই হওক, বয়সৰ ক্ষেত্ৰতেই হওক আৰু বিভিন্ন দিশৰ যে ইয়াত শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি ফ্লেক্সিবিলিটি দিয়া হৈছিল। তাৰ পিছৰ 2 নম্বৰ পইণ্টত দিয়া আছে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত। আমি জানো আনুষ্ঠানিক শিক্ষাৰ পৰিসৰটো কি? সীমিত। যিহেতু আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰটো এটা কি থাকিব? টাইম ডিউৰেশ্যন থাকিব। যে ইমান শিক্ষাৰ পৰা ইমান বয়সৰ ল'ৰা ছোৱালীয়ে ইমান বয়সৰ পৰা 6 বছৰৰ পৰা 14 বছৰলৈকে কোনখিনি শিক্ষা কোৱা হ'ব, হয়নে? যে ইয়াৰ পিছত আমি পাম যেনেকুৱা প্ৰাথমিক শিক্ষা, তাৰপিছত তোমালোকৰ মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা, এইবিলাক শিক্ষা এটা কি আছিল? যে এটা নিৰ্ধাৰিত কৰি দিয়া আছিল। সময়সীমাটো কিহৰ? বয়সৰ লগত সময়সীমাটো বাধ্যতামূলক কৰি দিয়া আছিল। তো ইয়াত আমি কৈছে আনহাতেদি অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল। কিন্তু অগতানুগতিক শিক্ষাৰ পৰিসৰটো বহল। ইয়াত কোনো ধৰণৰ এনেকুৱা নিয়ম নীতি নাথাকিব। যিহেতু আনুষ্ঠানিক শিক্ষাত প্ৰাথমিক শিক্ষা, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক এই সকলোবিলাক এটা বয়সৰ মাজত শিক্ষা ব্যৱস্থাটো কি কৰি দিয়া হৈছিল? নিৰ্ধাৰিত। ইমান বয়সৰ ল'ৰা ছোৱালীয়ে যিটো বয়স হ'ব, যেনেকুৱা প্ৰাথমিকৰ শিক্ষাৰ কথা কৈছোঁ, প্ৰাথমিক শিক্ষাটো একচুৱেলি আমাৰ প্ৰথম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে বা 8ম শ্ৰেণীলৈ কোৱা হয়। যেনেকুৱা তাৰ ভিতৰতো 2টা ভাগ আছে। এটা হ'ব নিম্ন প্ৰাথমিক, এটা হ'ব উচ্চ প্ৰাথমিক। নিম্ন প্ৰাথমিকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ বয়স কিমান থাকে? যে নিম্ন প্ৰাথমিকৰ বয়স থাকিব 6 বছৰৰ পৰা 11 বছৰলৈকে। এই যে 6 বছৰৰ পৰা 11 বছৰলৈকে নিম্ন প্ৰাথমিক শিক্ষাটো শেষ কৰিবই লাগিব, হয়নে? এইটো আছিল আনুষ্ঠানিক শিক্ষাত। কিন্তু অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত
এনেকুৱা টাইম ডিউৰেশ্যন নাথাকিব যে ইমান বয়সৰ ল'ৰা ছোৱালীয়ে ইমান বয়সৰলৈকে কি থাকিব যে শিক্ষাটো সমাপ্ত কৰিব লাগিব এইটোৰ ক্ষেত্ৰত কোনো নিৰ্ধাৰিত দিয়া নাছিল সেইকাৰণে কৈছে আনহাতেদি অগতানুগতিক শিক্ষাৰ পৰিসৰটো বহল তৃতীয়তে দিয়া আছে আনুষ্ঠানিক শিক্ষা সাধাৰণ ধৰ্মী আনুষ্ঠানিক শিক্ষা হৈছে কি সাধাৰণ ধৰ্মী কিন্তু অগতানুগতিক শিক্ষাৰ মূলত চাহিদা ভিত্তিক কাৰণ আনুষ্ঠানিক শিক্ষাটো ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী কি কৰিব পাৰে বিদ্যালয়ত গৈ পিনে শিক্ষা ব্যৱস্থা আহৰণ কৰিব পাৰে তাৰ লগত কি থাকিব লাগিব বয়সৰ সীমাটো বাধ্যতামূলক থাকে যেহেতু আনুষ্ঠানিক শিক্ষাত কিন্তু অগতানুগতিক শিক্ষাৰ মূলত চাহিদা ভিত্তিক যেহেতু কৈছে কাৰণে কৈছে যে ইটো ছাত্ৰ ছাত্ৰীয়ে বিচাৰিলেহে এই শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে ইয়াত কোনো মানুহে ইয়াক এই শিক্ষা দিবৰ বাবে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি হেঁচি ঠেলি যিটো কওঁ এনেকৈ শিক্ষা প্ৰদান কৰিব নোৱাৰো যেতিয়া ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন বোধ কৰিব যে এই শিক্ষাৰ প্ৰয়োজন বোধ হৈছে যে আমি আগন্তুক শিক্ষা কিছুমান ল'ৰা ছোৱালীক আমি সমাজত দেখা পাওঁ যে কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে আধাতে শিক্ষাখিনি বাদ দিয়াৰ পিছত হয়তো অৰ্থনৈতিক সমস্যাৰ বাবে তেওঁলোকে আগৰ শিক্ষাখিনি কণ্টিনিউ কৰিব পৰা নাই সেইবাবে তেওঁলোকে কি কৰিছে আধাতে শিক্ষাখিনি হয়তো 5-6 লৈকে পঢ়িছে বা 7 লৈকে পঢ়ি তেওঁৰ উচ্চ শিক্ষাখিনি আৰু নপঢ়াকৈয়ে শিক্ষাখিনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে তো তেওঁ ইচ্ছা কৰিলেও কি কৰিব পাৰিব অগতানুগতিক শিক্ষাৰ সুবিধা গ্ৰহণ কৰি আগন্তুক শিক্ষাটো তেওঁ উচ্চ শিক্ষাখিনি গ্ৰহণ কৰিব পাৰিব তাৰ পিছত 4 নম্বৰ পইণ্টত কৈছে যে আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয় আনহাতেদি অগতানুগতিক শিক্ষাৰ নীতি নিয়মবোৰ তুলনামূলকভাৱে নমনীয় আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয় এইকাৰণে কৈছে যে ইয়াত যিটো নিয়ম থাকিব সেইটো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মানি চলিব লাগিব বা যিসকল ছাত্ৰ ছাত্ৰীয়ে আনুষ্ঠানিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব যাব তেওঁলোকক এই যি গাইডলাইনছ বা যি ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি থাকিব সেই নিয়ম নীতিখিনি মানি চলিব লাগিব কিন্তু অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত টোটেলি কি হ'ব বেলেগ যিহেতু অগতানুগতিক শিক্ষাত নীতি নিয়মৰ তুলনামূলকভাৱে নমনীয় ইয়াৰ ক্ষেত্ৰত কি কৈছে যে ইয়াত কোনো ধৰণৰ এনেকুৱা নিয়ম নীতি বাধ্যতামূলক নহ'ব যেহেতু এই শিক্ষা ব্যৱস্থা হৈছে কি শিক্ষাৰ্থী প্ৰধান শিক্ষা ব্যৱস্থা কিন্তু আনুষ্ঠানিক শিক্ষাটো হৈছে তোমালোকৰ শিক্ষক প্ৰধান শিক্ষা ব্যৱস্থা ইয়াৰ পিছত 5 নম্বৰ পইণ্টত আছে আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ আনুষ্ঠানিক শিক্ষাটো শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ যেনেকুৱা স্কুল কলেজত আমি পঢ়া শুনা শিকো হয়নে এইটো কি চাৰি বেৰৰ মাজত আবদ্ধ থাকি পিনে এজন নিৰ্দিষ্ট ব্যক্তিৰ জৰিয়তে যি শিক্ষা আহৰণ কৰা হয় তাক আমি আনুষ্ঠানিক শিক্ষা বুলি জানো যে ইয়াত কৈছে যেখানে কৈছে যে চাৰি বেৰৰ মাজত আবদ্ধ থাকি এজন নিৰ্দিষ্ট ব্যক্তিৰ জৰিয়তে আমি কি কৰিব পাৰো প্ৰত্যক্ষভাৱে যি শিক্ষা গ্ৰহণ কৰো ইয়াক আনুষ্ঠানিক শিক্ষা ইয়াৰ বিপৰীতে অগতানুগতিক শিক্ষাৰ কথা কৈছে যে অগতানুগতিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয় যে এই শিক্ষাৰ ক্ষেত্ৰত কৈছে অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয় কি কাৰণত যে ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলে এই শিক্ষা বিদ্যালয়ত গৈ পিনেই যে শিক্ষা গ্ৰহণ কৰিব লাগিব এয়া কোনো বাধ্যতামূলক নহয় ছাত্ৰ ছাত্ৰীয়ে দূৰত থাকিও এই শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব পাৰে কাৰণ আমি অলপ আগতেই কৈছিলোঁ যে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যে শিক্ষা ব্যৱস্থাৰ অৰ্থনৈতিক সমস্যাৰ বাবে আগন্তুক শিক্ষা ব্যৱস্থা চাগে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে আধাতে শিক্ষা এৰি দি তেওঁলোকৰ পৰিয়ালখনৰ বাবে বা তেওঁলোকৰ অৰ্থনৈতিক সমস্যাৰ বাবে তেওঁ কি কৰিব লাগে হয়তো কিছুমান কামত নিযুক্তি লাভ কৰে সেইবাবে তেওঁলোকৰ যাতে যেতিয়া ইচ্ছা কৰে তেতিয়া যাতে তেওঁলোকক অগতানুগতিক শিক্ষা অনুষ্ঠানৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে কাৰণ সেইসকল মানুহৰ কথা আমি চিন্তা কৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা শিক্ষা প্ৰদান কৰিব লাগিব য'ত কোনো ধৰণৰ বাধ্যতামূলক বস্তু নাথাকিব যে সেয়াই হৈছে কি অগতানুগতিক শিক্ষা
যিটো শিক্ষাত কোনো ধৰণৰ বাধ্যতামূলক ব্যৱস্থা নাই। কিন্তু ইয়াত আনুষ্ঠানিক শিক্ষাৰ দৰে নিৰ্ধাৰিত পূৰ্ব পৰিকল্পিত নীতি নিয়মৰ ক্ষেত্ৰত পূৰ্ব নিৰ্ধাৰিত থাকিব, কিন্তু নীতি নিয়মৰ ক্ষেত্ৰত শিথিলতাও থাকিব। যিহেতু আনুষ্ঠানিক শিক্ষাত কি থাকিব, কঠোৰ, যিটো নীতি নিয়ম সলনি কৰা নহ'ব। কিন্তু অগতানুগতিক ক্ষেত্ৰত কি দেখা যাব, যে নীতি নিয়মৰ ক্ষেত্ৰত কিন্তু কি হ'ব, সলনি হোৱাও দেখা যায়। কাৰণ ছাত্ৰ ছাত্ৰীবিলাকৰ ওপৰতে যিহেতু ভিত্তি কৰি এই শিক্ষা প্ৰদান কৰা হয়। চাগে তোমালোকে বুজি পাইছা 5টা পইণ্ট। তাৰ পিছৰখিনি আমি আগবাঢ়িম অগতানুগতিক শিক্ষাৰ লক্ষ্যৰ বিষয়ে। আমি যিহেতু অগতানুগতিক শিক্ষাৰ লক্ষ্যটোৰ বিষয়ে জানিম, যে এই শিক্ষাটো দ্বাৰা মানুহৰ কিমানখিনি উপকৃত হ'ব পাৰিছে, হয়নে নহয়? যে অগতানুগতিক শিক্ষাই আমাৰ সমাজৰ কি কি সমস্যাৰ পৰা মানুহবিলাকক কি কৰিছে, আগুৱাই লৈ যাব পাৰিছে। তো এতিয়া আমি অগতানুগতিক শিক্ষাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিম। প্ৰথমতে দিয়া আছে, ইয়াতো 6টা পইণ্ট দিয়া আছে। 6টা পইণ্টৰ ভিতৰত প্ৰথম ফাৰ্ষ্ট পইণ্টটো দিয়া আছে, স্কুললৈ নোযোৱাকৈ থকা ল'ৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা। স্কুললৈ নোযোৱাকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱাৰ সুবিধা নাপায়, আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকে যে বিদ্যালয়লৈ যাবৰ বাবে তেওঁলোকৰ অৰ্থনৈতিকৰ সমস্যা, কিছুমানৰ সামাজিক সমস্যা আৰু কিছুমানৰ নিজাববীয় সমস্যা, যাৰ বাবে তেওঁলোকে কি কৰিব নোৱাৰে, আনুষ্ঠানিক শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব নোৱাৰে। সেইবাবে কৈছে যে ইয়াৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা। যে আমি যদি প্ৰত্যেক মানুহৰ কথাটো চিন্তা কৰি অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল, যে প্ৰত্যেক মানুহে কোনো বাধা নোহোৱাকৈ যাতে শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ বাধাই দেখা নিদিয়ে, শিক্ষাৰ ক্ষেত্ৰত যদি কোনো বাধা দেখা নিদিয়াকৈ যদি আমি এনেকুৱা শিক্ষা লাভ কৰাৰ পিছত আমি কি কৰিব পাৰোঁ, উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, তাৰ ওপৰত লক্ষ্য ৰাখি অগতানুগতিক শিক্ষাৰ লক্ষ্য দাঙি ধৰা হৈছে। দ্বিতীয়তে আছে সমগ্ৰ দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা। আমি যদি চাব যাওঁ, সমগ্ৰ দেশৰ কথা কৈছে, আঞ্চলিক, ৰাজ্যিক, জাতীয়, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ফালৰ পৰা যদি চাব যাওঁ, তেনেহ'লে যিসকল মানুহে শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিব, তেওঁলোক কি হ'ব নোৱাৰিব, যে যিসকল মানুহে শিক্ষাৰ লগত বা শিক্ষা গ্ৰহণ কৰি আগুৱাই গৈ থাকিব, তেওঁলোকৰ লগত এটা কি হ'ব নোৱাৰিব, ইকুৱেলিটি বা এটা সমতাৰ ভাৱ আনিব নোৱাৰিম, বা সমতাৰ ভাৱটো আমি দেখাও নাপাম, হয়নে নহয়? সেইকাৰণে কি কোৱা হৈছে, যে আমি আঞ্চলিকতাৰ ফালৰ পৰাও চাবলৈ গ'লে, বা ৰাজ্যিকৰ আমাৰ ৰাজ্যখনৰ কথাও চাবলৈ গ'লে, জাতীয় সামাজিকৰ কথাও চাব গ'লে, বা ৰাজনৈতিকৰ কথা বা অৰ্থনৈতিকৰ কথা, এই সকলোবিলাক দিশৰ ওপৰত যদি আমি চাব যাওঁ, তেনেহ'লে প্ৰত্যেক মানুহে শিক্ষা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। সেইকাৰণে অগতানুগতিক শিক্ষাৰ আন এটা লক্ষ্য আমি আলোচনা কৰিলোঁ। চ' থাৰ্ডটোত দিয়া আছে স্থানীয় আৰু প্ৰয়োজন বোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বিত্তীয় নিয়োজিত ব্যক্তিসকলক নিজ নিজ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা। কাৰণ স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজিৰ কথা এইকাৰণে কৈছে, যে যিবিলাক মানুহ বসবাস কৰি আছে, যিবিলাক মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন হয়, বা প্ৰয়োজনবোধে বাহিৰৰ সম্পদবিলাক ব্যৱহাৰ কৰি, যেনেকুৱা বিভিন্ন ধৰণৰ মানুহে কি কৰে, নিজৰ সমাজত বসবাস কৰা বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হৈ পৰে, হয়নে? আৰু কৈছে যে ব্যক্তিসকলে কি কৰিব পাৰে, নিজ নিজ বৃত্তি সম্পৰ্কে, যে যাৰ যেনেকুৱা কৰ্মৰত কাম বা যেনেকুৱা অৰ্থনৈতিক উপাৰ্জন, তাৰ ওপৰতে মানুহে কি কৰে, যিমানখিনি জ্ঞান অভিজ্ঞতা আহৰণ কৰিব পাৰে, এই জ্ঞান অভিজ্ঞতাৰ মাজতেই মানুহে কি থাকে, সীমিত থাকে। সেই জ্ঞান অভিজ্ঞতাৰ ওপৰতে মানুহৰখিনি কি দেখা যায়, যে মানুহৰ অভিজ্ঞতা বৃদ্ধি পোৱাও দেখা যায়। সেয়াই দি মানুহে জানে। কাৰণ আনুষ্ঠানিক শিক্ষা লাভ নকৰা ছাত্ৰ ছাত্ৰীয়ে আমি পাইছিলোঁ কি শিক্ষা গ্ৰহণ কৰে, যেনেকুৱা আমি পাইছিলোঁ
ফৰ্মেল এডুকেশ্যন, ইনফৰ্মেল এডুকেশ্যন। ইনফৰ্মেল মানে অনানুষ্ঠানিক শিক্ষা। অনানুষ্ঠানিক শিক্ষাত আমি পাইছিলোঁ যে যিসকল মানুহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰে তেওঁলোকে কি কৰে যে প্ৰত্যেক মানুহে জন্মৰ পৰাই মৃত্যুলৈকে শিক্ষা আহৰণ কৰি থাকে। কাৰণ আমি জন্মৰ পৰাই প্ৰতিটো বস্তু শিকি নাহোঁ। আমি জন্ম হোৱাৰ পিছৰ পৰাই মানুহৰ ৰিলেশ্যনৰ কথা কোৱা, প্ৰতিটো বস্তুৰ জনাৰ কথা কোৱা, প্ৰতিটো বস্তুক চিনাক্তকৰণৰ কথাই কোৱা, বা যিসকল বস্তু আমি খাদ্য গ্ৰহণ কৰোঁ সেই খাদ্যবিলাকৰ নাম, ঠাইৰ নাম, ধৰি লোৱা কালাৰৰ নাম, এনেকুৱা এই বস্তুবিলাক আমি কেনেকৈ চিনাক্তকৰণ হ'ম। তো প্ৰতিটোৱে কি কৰে আমাৰ হয়তো পেৰেণ্টছসকলে, আমাৰ অভিভাৱকসকলে আমাক কি শিকাই দিয়ে। প্ৰতিটো বস্তুৰ লগত আমাৰ আত্মীয়বিলাকৰ লগত আমাৰ সম্পৰ্ক পৰিচিত কৰায়, প্ৰতিটো বস্তুক আমাক চিনাক্ত কৰায়। এইবিলাক বস্তু আমি তেওঁলোকৰ পৰা কি কৰোঁ, শুনি পিনে চাই পিনে অধ্যয়ন কৰোঁ। তো এই শিক্ষাবিলাকক আমি কি ক'ব পাৰোঁ, অনানুষ্ঠানিক শিক্ষা। মানে এই শিক্ষাৰ কেতিয়াও শেষ নাই। জন্মৰ পৰা মৃত্যুলৈকে এই শিক্ষা আমাৰ চলিয়েই থাকিব। সেইকাৰণে আমি পাইছিলোঁৱে এডুকেশ্যন ইজ দ্য লাইফ লং প্ৰচেছ, হয় না? শিক্ষা হৈছে জীৱন জোৰা প্ৰক্ৰিয়া, যে শিক্ষাৰ কেতিয়াও শেষ নাই। আমি গোটেই জীৱনে শিকিয়েই থাকিম। সেইকাৰণে কৈছে যে সেইসকল মানুহে কি কৰে, যিসকল মানুহে যে এটা সীমিত জ্ঞানৰ মাজত আবদ্ধ থাকে, সেইসকল মানুহকো যাতে আমি অগতানুগতিক শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোককো আগুৱাই লৈ যাব পাৰোঁ। নেক্সটত দিয়া আছে জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ় দিবৰ বাবে ইয়াত বাঞ্ছিত হৈছে, স্পেলিংটো মিষ্টেক আছে কিতাপখনত, বঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা। জাতীয় আদৰ্শ, যিটো জাতীয় আদৰ্শ মানে যে আমি যিটো জাতীয় পৰম্পৰা, যিখন ষ্টেটত থাকোঁ, যিখন সমাজত থাকোঁ, তাৰ কিছুমান কি থাকিব, নিয়ম নীতি থাকিব, শিষ্টাচাৰ থাকিব, ভৱিষ্যত পৰিকল্পনা থাকিব, দেশখনৰ উন্নতৰ কথা থাকিব, হয়নে? যে সেই সকলো বস্তুৰ পৰা যদি আমি উন্নতৰ ফালে আগুৱাই যাব বিচাৰোঁ, তেনেহ'লে আমাক প্ৰতিটো ছেক্টৰৰ কি লাগিব, উন্নত হ'বৰ বাবে প্ৰতিজন মানুহক শিক্ষিত হোৱাটো অত্যন্ত জৰুৰী। কাৰণ আমি এক শ্ৰেণী মানুহ শিক্ষাৰ প্ৰতি আগুৱাই থাকিম আৰু আন এক শ্ৰেণীৰ মানুহ শিক্ষাৰ পৰা বঞ্চিত থাকিম। তেনেহ'লে এখন আমাৰ সমাজ কোৱা, আমাৰ এখন ৰাজ্যৰ কথাই কোৱা বা আমাৰ দেশৰ কথাই কোৱা, কোনো ফালেৰেও আমি আগবাঢ়ি যাব নোৱাৰিম। সেইকাৰণে কৈছে যে প্ৰত্যেক মানুহকে শিক্ষাৰ সমান অধিকাৰী কৰি তুলিবলৈ হ'লে আমি কি কৰিব লাগিব, শিক্ষাৰ সমান সুবিধাও প্ৰদান কৰিব লাগিব। এইটো আছিল অগতানুগতিক শিক্ষাৰ এটা লক্ষ্য। নেক্সট 5 নম্বৰত পইণ্টত দিয়া আছে, দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্তকৰণৰ সহায় কৰা। মানুহৰ আমি দেখাই পাই আছোঁ, যিহেতু প্ৰযুক্তিবিদ্যা বা প্ৰযুক্তি বিজ্ঞান অহাৰ লগে লগে মানুহৰ যিটো টেকনিচিয়াছ, হয়নে, সেইটো বস্তুৰ ক্ষেত্ৰত মানুহৰ প্ৰাধান্যটো বেছি হৈ গৈ আছে। যদি মানুহে শিক্ষিত নহয়, তেনেহ'লে এই অত্যাধুনিক বস্তুবিলাকৰ লগত মানুহে নিজকে খাপ খুৱাই চলিব নোৱাৰিব। আমি যদি বাস্তৱ উদাহৰণ হিচাপে দাঙি ধৰিব বিচাৰোঁ, তেনেহ'লে মই কৈ আছোঁ যেনেকুৱা কম্পিউটাৰ, আধুনিক প্ৰযুক্তি বিজ্ঞানৰ এটা সঁজুলি হয়, হয়নে? তো আধুনিক প্ৰযুক্তি বিজ্ঞানৰ এই কম্পিউটাৰ সঁজুলিটো বিভিন্ন মানুহে কি কৰিব নাজানে, মানুহে কম্পিউটাৰ ব্যৱহাৰ কাৰ্যটো কৰিব নাজানে, কম্পিউটাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগিব। তাৰ বাবে মই এক শ্ৰেণী শিক্ষিত মানুহৰ কথাও যে কওঁ, যে এক শ্ৰেণী শিক্ষিত মানুহো কিন্তু তাৰ ব্যৱহাৰ নাজানে। যিহেতু এইটো কিহৰ আধুনিক প্ৰযুক্তি বিজ্ঞানৰ কম্পিউটাৰটো এটা হ'ব ব্যৱহাৰিক শিক্ষা। যিমানে আমি বস্তুক ইউজ কৰি থাকিম বা ব্যৱহাৰ কৰি থাকিম, সিমানে আমাৰ জ্ঞান অভিজ্ঞতা বাঢ়ি গৈ থাকিব। যেতিয়াই আমি ব্যৱহাৰ কাৰ্যৰ পৰা বঞ্চিত থাকিম, তেতিয়াই কিন্তু আমাৰ শিক্ষাটোও কি হৈ থাকিব, তাতেই সমাপ্ত হৈ থাকিব। সেইকাৰণে কৈছে যে যিবিলাক দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত মানুহবিলাকৰ আয়ত্তবিলাকৰ কৌশলবিলাক, স্কিল, হয়নে? কৌশল মিন্স আমি ইংৰাজীত জানো স্কিল,
স্কিলবিলাক যে কাম কৰিব লাগিব, মানুহে কেনেকৈ নিজৰ ঘৰখনৰ পোহপাল দিব, কি কাম কৰিলে মানুহৰ নিজৰ ঘৰখনৰ চলাব পাৰিব, এনেকুৱা কিছুমান কামত মানুহে লিপ্ত হৈ পৰে, হয়নে? যে এইসকল মানুহৰ বাবেও কি কৈছে অগতানুগতিক শিক্ষাই কৈছে যে অগতানুগতিক শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিও মানুহবিলাকে কি কৰিব পাৰিব আৰু বেছিকৈ নিজকে সমাজৰ লগত আধুনিক প্ৰযুক্তিৰ বিজ্ঞানৰ সুবিধাৰ্থে নিজকে মিলাই চলিব পাৰিব। বুজি পাইছা? তো নেক্সট আমি পইণ্ট লৈ আগবাঢ়িছোঁ। 6 নম্বৰ পইণ্ট, যে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা। ইয়াৰ আগতে আমি আলোচনাও কৰিলোঁ এইটো কথা, যে জীৱন ধাৰণৰ মানদণ্ড, প্ৰত্যেক মানুহৰ জীৱন ধাৰণৰ মানদণ্ডটো কি কৰিব লাগিব? উন্নতৰ ফালে আগুৱাই লোৱাটো প্ৰত্যেকৰে কি থাকিব লাগিব? নিজাববীয়াকৈ আগ্ৰহও থাকিব লাগিব, হয়নে? যে বিদ্যালয়ৰ সুবিধা পাইছিলোঁ কিন্তু মই বিদ্যালয়লৈ যোৱাই নাছিলোঁ, সেনেকুৱা হ'লে আমি শিক্ষাৰ মানদণ্ড উন্নত কৰিব নোৱাৰিম, এটা জাতিৰ মানদণ্ড উন্নত কৰিব নোৱাৰিম, এজন মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব নোৱাৰিব। তাৰ বাবে আমাৰ নিজাববীয়া আগ্ৰহ অভিৰুচিৰো প্ৰয়োজন আছে। যিহেতু নিজাববীয়া আগ্ৰহ অভিৰুচিৰ কথা ক'লোঁ, যে এজন মানুহৰ যেতিয়া মানদণ্ড উন্নত কৰিম তেতিয়াহ'লে কি হ'ব? এখন ৰাষ্ট্ৰৰ বিকাশৰো হ'ব, উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা হ'ব। কাৰণ এজন ৰাষ্ট্ৰৰ বা এটা জাতিৰ আমি শিক্ষিত ব্যক্তি বা আমি কি জানো? শিক্ষিত ব্যক্তি নহ'লে এজন আমি সুদক্ষ ব্যক্তি হিচাপে নিজকে পৰিচিত কৰিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে তোমালোকে 6টা পইণ্ট আমি ইয়াত পালোঁ অগতানুগতিক শিক্ষাৰ লক্ষ্য। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছতে দিয়া আছে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য। তো ইয়াৰ আগত আমি পাইছিলোঁ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য। তো এতিয়া আমি আকৌ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰোঁ। তোমালোক স্ক্ৰীনত দেখা পাই আছা অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য। ইয়াতো 9টামান পইণ্ট দিছে। তোমালোক কিছুমান পইণ্টছ আগতীয়াকৈ পাইছিলা, মই তথাপিও আকৌ এবাৰ পুনৰাই আলোচনা কৰি দিছোঁ। শিক্ষা এক জীৱনব্যাপী প্ৰক্ৰিয়া, এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষাই গঢ় লৈ উঠিছে। গতিকে এই শিক্ষাৰ বিস্তৃত শিক্ষাৰ্থীৰ জীৱন ব্যাপ্ত। কাৰণ অলপ আগতেই ক'লোঁ শিক্ষা এক জীৱন জোৰা প্ৰক্ৰিয়া। আগৰ ভাগতে মই কৈছিলোঁ এডুকেশ্যন ইজ দ্য লাইফ লং প্ৰচেছ। কাৰণ শিক্ষাৰতো শেষ নাই, জন্মৰ পৰা মৃত্যুলৈকে আমি শিকিয়ে থাকিম। তথাপিও এটা ভাল জীৱন যাপন কৰিবলৈ হ'লে আমাৰ বিষয়কেন্দ্ৰিক জ্ঞানৰ ওপৰত শিক্ষা অধ্যয়ন কৰাটো প্ৰত্যেক মানুহৰ বাবে এটা প্ৰয়োজনীয় বিষয়। ইয়াৰ পিছত কৈছে 2 নম্বৰ পইণ্টটো দিয়া আছে, সকলোকৰ বাবে শিক্ষা, তো সকলোৰ বাবে হ'ব, স্পেলিংটো মিষ্টেক আছে। শিক্ষা এক গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত লোকসকলক এই শিক্ষাৰ দ্বাৰা লাভৱান হ'ব পাৰে। সকলোৰ বাবে গণতান্ত্ৰিক আদৰ্শ আমিতো পাইছিলোঁৱে, যে গণতান্ত্ৰিক আদৰ্শত আমি পাইছিলোঁৱে কি? সকলো নাগৰিকক একত্ৰিতকৰণ কৰা, এখন দেশক ছাত্ৰ ছাত্ৰীসকলক সুনাগৰিকত্ব কৰি গঢ়ি তোলা, এইসমূহ বস্তু আমি গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যত পাইছিলোঁ। তো ইয়াত কৈছে যাতে এই বস্তুবিলাকৰ ওপৰত লক্ষ্য গণতান্ত্ৰিক আদৰ্শৰ ৰক্ষাৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত লোকসকলক এই শিক্ষাৰ দ্বাৰা আমি কোন শিক্ষাৰ কথা কৈছে? অগতানুগতিক শিক্ষাৰ দ্বাৰা লাভৱান হ'ব পাৰে। তাৰ পিছৰ পইণ্টটো কৈছে এই শিক্ষা ব্যৱস্থাৰ সময়, স্থান, ব্যক্তিৰ উপস্থিতি, পাঠ্যক্ৰম মূল্যায়ন সকলো দিশৰ পৰাই এক নমনীয় শিক্ষা ব্যৱস্থা। যিহেতু নমনীয় কৈছে, ইয়াত এই শিক্ষা ব্যৱস্থা কি থাকিব? যেনেকুৱা আমি আগতে পালোঁ কি আনুষ্ঠানিক শিক্ষাৰ দৰে সকলোখিনি বস্তু
নিয়ম নীতিৰ ক্ষেত্ৰত, ব্যৱস্থাৰ ক্ষেত্ৰত, পাঠ্যক্ৰমৰ ক্ষেত্ৰত সকলোখিনি আনুষ্ঠানিক শিক্ষাৰ দৰে থাকিব। কিছু বস্তুৰ ক্ষেত্ৰত, কিছু নিয়ম নীতিৰ ক্ষেত্ৰত শিথিলতা থাকিব। তাৰ পিছৰ পইণ্টত কৈছে অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। অগতানুগতিক শিক্ষাটো কি শিক্ষা ব্যৱস্থা? ব্যক্তি আৰু সমাজৰ। যে অলপ আগতে ক'লো কি যে যিজন মানুহে শিক্ষা গ্ৰহণ কৰিব তেওঁৰ কি লাগিব? চাহিদা লাগিব, আগ্ৰহ থাকিব লাগিব। শিক্ষাৰ প্ৰতি তেওঁৰ আগ্ৰহ অভিৰুচি থাকিব লাগিব। যদি কোনো ব্যক্তিয়ে উচ্চ শিক্ষা লাভ কৰিব বিচাৰে তেনেহ'লে তেওঁ কি কৰিব পাৰিব? অগতানুগতিক শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। তাৰপিছত কৈছে যে শিক্ষাত তাত্ত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয়। যে শিক্ষাত তাত্ত্বিক যিবিলাক বস্তু ব্যৱহাৰিক, যিবিলাক ইউজফুল, ফাংচনেল যিবিলাক থাকে ইয়াৰ ওপৰতে আমি কি কৰিব পাৰিম? এই শিক্ষাৰ প্ৰাধান্যটো বেছিকৈ দিয়া হয়। যে মানুহে শিক্ষা শেষ কৰাৰ পিছত মানুহৰ আৰ্থিকভাৱে বা নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিব পাৰে। ইয়াৰ ওপৰতে ভিত্তি কৰি অগতানুগতিক শিক্ষা প্ৰদান কৰা হয়। তাৰ পিছৰ পইণ্টত কৈছে এই শিক্ষা ব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। মিতব্যয়ী মানে তোমালোক জানাই চাগে ইকনমিক। কাৰণ ইকনমিকৰ কথা এই কাৰণে কৈছে যিহেতু আনুষ্ঠানিক শিক্ষা পঢ়িবলৈ গ'লে আমি কি কৰিব লাগে? টকা পইচা অকণমান হ'লেও ব্যয় কৰিব লাগে। যে এডমিশ্যন ফিজ দিব লাগে, এক্সাম ফিজ দিব লাগে, হয়নে? যে এই কথাটো ইয়াতো কৈছে অগতানুগতিক শিক্ষা কিছু সংখ্যক ল'ৰা ছোৱালী ভাবিব পাৰে যে আমাৰ যথোচিত বয়সত যেতিয়া আমি শিক্ষা আহৰণ কৰিব পৰা নাই, যে বয়স পাৰ হৈ যোৱাৰ পিছত যিহেতু আমি এই শিক্ষা গ্ৰহণ কৰিবলৈ গৈ আছো তেনেহ'লে হয়তো হ'ব পাৰে এই শিক্ষাৰ যিটো ব্যয়ৰ কথা কৈছে টকা পইচাৰ ক্ষেত্ৰত অধিক লাগিব পাৰে। কিন্তু ইয়াৰ কথা নহয় যে অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰত যে ইয়াত টকা পইচাৰ কথা কৈছে মিতব্যয়ী বিধৰ শিক্ষা ব্যৱস্থা হৈছে মিতব্যয়ী, যে ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ দৰেই থাকিব। ইয়াত সকলোৰে ওপৰত ভিত্তি কৰি এটা কি থাকিব? প্ৰত্যেক মানুহৰ সুবিধাৰ্থে যিহেতু অগতানুগতিক শিক্ষা, সেইকাৰণে ইয়াৰ ওপৰত ভিত্তি কৰিয়ে মিতব্যয়ী শিক্ষা ব্যৱস্থাৰ প্ৰদান কৰা হৈছে। তাৰ পিছৰ পইণ্টটো কৈছে অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰিক নহয়। ইয়াত অৰ্থাৎ পৰীক্ষা আৱশ্যক নহয়। কাৰণ অগতানুগতিক নন ফৰ্মেল এডুকেশ্যনত শিক্ষা ব্যৱস্থাত পৰীক্ষা কেন্দ্ৰিক নহয়। পৰীক্ষা কেন্দ্ৰিক নহয় এইকাৰণে যে ছাত্ৰ ছাত্ৰীবিলাকত আহিছে পৰীক্ষা দিব লাগিব, পৰীক্ষাত পাছ কৰিব লাগিব, ইয়াৰ উদ্দেশ্য নহয়। ইয়াৰ কৈছে যে শিক্ষাৰ্থীসকলক কি কৰিব লাগিব? যে ইয়াত পৰীক্ষা আৱশ্যকীয়টো বাঞ্ছনীয় নহয়, যে একেবাৰে দিবই লাগিব, বহিবই লাগিব, এনেকুৱা নহয়। যে এক শিক্ষা আমি গ্ৰহণ কৰাত ইয়াত যাতে আমি উচ্চ শিক্ষাৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰোঁ, শিক্ষাৰ কিছু বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰিব পাৰোঁ, এই বিষয়বস্তুলৈ অগতানুগতিক শিক্ষাৰ মেইন উদ্দেশ্য। তাৰ পিছৰ পইণ্টটো কৈছে এই শিক্ষা স্বতঃস্ফূৰ্ত শিক্ষাৰ্থীসকলে নিজস্ব প্ৰয়োজন সাপেক্ষে এই শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী হয়। কাৰণ আমি জানো এই শিক্ষা স্বতঃস্ফূৰ্ত আৰু শিক্ষাৰ্থীসকলেও নিজৰ প্ৰয়োজন সাপেক্ষেহে শিক্ষাৰ গ্ৰহণৰ কৰাৰ সুবিধাখিনি তেওঁলোকে সুবিধাখিনি প্ৰদান কৰিব পাৰে। যিহেতু এই শিক্ষা যিসকল ছাত্ৰ ছাত্ৰী গ্ৰহণ কৰিব তেওঁলোকৰ নিজাববীয়া প্ৰয়োজন থাকিব লাগিব বা প্ৰয়োজন সাপেক্ষে শিক্ষা গ্ৰহণৰ বাবে তেওঁলোকে আগ্ৰহী হয়। কিছুমান মানুহে আমি দেখা পাওঁ এতিয়া যে কিছুমান মানুহে হয়তো বহুত কম বয়সতে চাকৰিৰ লগত জড়িত হৈ পৰিছে, চাকৰি কৰি আছে। যে তেওঁৰ হয়তো উচ্চ শিক্ষা নাই, উচ্চ ডিগ্ৰী নাই, তাৰ বাবে তেওঁ কি কৰিছে? তেওঁ হয়তো যি চাকৰি কৰ্ম নিযুক্তি হৈছে তাত তেওঁ কি কৰিব পৰা নাই, তেওঁৰ ওপৰৰ পদত লৈ বা তেওঁক কি কৰা হয় আমি যিটো কওঁ প্ৰমোশ্যন হোৱা নাই। যে সেইকাৰণে তেওঁ মানুহজন কি কৰিব পাৰে? সেই বয়সত যদি মানুহজনৰ 50 বা 45 এইজো হয় তথাপিও মানুহজনে কি কৰিব পাৰিব? উচ্চ শিক্ষাৰ সুবিধা গ্ৰহণ কৰি পিনে মানুহে উচ্চ শিক্ষা সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। এই শিক্ষা শেষ হোৱাৰ পিছত তেওঁ কি কৰিব পাৰিব? এই শিক্ষা শেষ হোৱাৰ পিছত কিন্তু মানপত্ৰ প্ৰদান কৰা হয়। যে কি চাৰ্টিফিকেট দিয়া হয়, আনুষ্ঠানিক শিক্ষা যিদৰে দিয়া হয়, পৰীক্ষা দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয়? প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
অগতানুগতিক শিক্ষাও শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ইয়াৰ পিছৰ পইণ্টটো আছে লাষ্ট পইণ্ট অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আবদ্ধ নহয় শিক্ষাৰ্থীয়ে নিজস্ব সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতো এই শিক্ষা গ্ৰহণ কৰিব পাৰে কাৰণ মই আগতে কৈছিলোঁ কি বিভিন্ন ছাত্ৰ ছাত্ৰী থাকে যে টকা পইচাৰ বাবে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে অধিক কম সময়তে কি দেখা যায় যে তেওঁলোকৰ কম সময়ত নহয় কম বয়সতে বিভিন্ন কৰ্ম নিযুক্তি হৈ পৰে যে বিভিন্ন কামৰ লগত নিজৰ ঘৰখন বা নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ তেওঁলোকে বিভিন্ন কাম কৰিব লগা হয় সেইবাবে তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতো তেওঁলোক যদি বিচাৰে যে মই উচ্চ শিক্ষা গ্ৰহণ কৰিম তেনেহ'লে তেওঁক শিক্ষাৰ্থীয়ে নিজস্ব সুবিধা অনুযায়ী তেওঁৰ সুবিধা অনুযায়ী তেওঁ কি কৰিব পাৰে য'ত তেওঁ থাকে তাৰ পৰাই ডাকযোগেৰে শিক্ষা সুবিধা লাভ কৰিব পাৰে তো অগতানুগতিক শিক্ষাৰ আমি আজি বৈশিষ্ট্যখিনি আলোচনা কৰিলোঁ তো ইয়াৰ পিছত আমি অগতানুগতিক শিক্ষাৰ গুৰুত্বখিনি আলোচনা কৰিম তো আজিলৈ ইয়াতে ৰাখিছোঁ আশা কৰিছোঁ তোমালোক যিখিনি ভিডিঅ'ৰ দ্বাৰা মই বুজোৱাৰ চেষ্টা কৰিলোঁ তোমালোক বুজি পাবা